সকলোকে গুড মৰ্ণিং জনাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো গাইজ আজি মোৰ লগত বাইক নাই, গতিকে মুন্নাৰ ৰিক্সাখনতে আহিলোঁ। তো মুন্নাৰ ছোৱালীটোক মানে আজি বজাৰত নিব, তো বুগাকো লগ পালোঁ আহি মেহবুবৰ দোকানত। বাকী আৰু মানে আজি দিনটো একো কৰাই নহ'লাক। গধূলি আমি ডাইৰেক্ট বগৰীত গ'লোঁ, মানে বগৰীত মোৰ 4 চকাখন ফাঁচি আছিল। ফাঁচি মানে পুলিচ ষ্টেচনতে আছে, মাজতে এক্সিডেণ্ট হৈছিল। তো এক্সিডেণ্টৰ কাৰণে মানে মাতি আছিল আজি। তো আজি গ'লোঁ, যাই পেলাই মানে পূৰা বৰষুণ গাইজ, এনেকুৱা বৰষুণ আহিছে। তো বৰষুণৰ মাজত ভিজি ৰখি তো যাই আছোঁ। তো আহি পালোঁ পুলিচ ষ্টেচন। তো পুলিচ ষ্টেচনত প্ৰায় আজি 20 দিনমানে হ'ল। তো 20 দিনমান গাড়ীখন এনেকৈ পৰিয়ে আছে, তাৰমানে কামখিনি হোৱা নাই। তো MVI ৰিপৰ্ট আৰু কিবা কিবি বহুত বস্তু লাগে, সেয়া নোহোৱাৰ কাৰণে মানে ওলাব পৰা নাই গাড়ীখন। বাকী আৰু গাইজ গোটেই পুলিচৰ কামখিনি কৰি আমি ডাইৰেক্ট ঘৰত আহিলোঁ। তো ঘৰত আহি চাওক গাইজ, গোটেই বদন জিকি গৈছে। বাকী আজি মানে এই চিন্তুল কাই খানাৰ আয়োজন কৰিছিল। তো চিন্তুল কাইৰ ঘৰত, তো ডাইৰেক্ট ঘৰত আহি গা চা চাফা কৰি আৰু মুচি পেলাই ডাইৰেক্ট আহি গ'লোঁ চিন্তুল কাইৰ ঘৰত আৰু খানাটো খাই ল'লোঁ গাইজ।